এইটো মেটেলৰ ট্ৰফি আজিকালি পাবলৈ নাই। মেডেল 5টা লৈ লিলো মানে গাইস ওয়েলকাম ব্যাক টু মাই জিনিস ব্লগ আৰু এবাৰ আপোনালোকৰ মাজত আহিছো আৰু সেইটো ভিডিঅ'ত আপোনালোকক মানে ক্ৰিকেট খেল দেখাইছিলো আমাৰ মন্দিৰৰ ওচৰতে পণ্ডিপাৰাৰ মন্দিৰপাৰা তো সেই খেলটো আকৌ এবাৰ আমাৰ এই আজি পতাইছে এই খেলটো এফালে তো মানে সেই খেলটো ধৰি লওক T20 ধৰি লওক সিহঁতৰ মাজত আৰু আজি খেলটো হৈছে ধৰি লওক মানে ৱৰ্ল্ড কাপৰ নিচিনা মানে আজি খেলটো হ'ব আৰু ফেলে মেডেল চেডেল আনিব যাব লাগিব আৰু যোৱাবাৰতো মেডেল দিয়া হৈছিলে তো এইবাৰতো মেডেল দিয়া হ'ব ইহঁতক যেতিয়া আমাৰ খেল পতা হৈছে ধৰি লওক এইটো সিহঁতৰ মাজত মানে এইটো ৱৰ্ল্ড কাপে হ'ব গৈছে ধৰি লওক তো গাইছ আমাৰ মাজত টইচ কৰা হৈ গ'ল এতিয়া এইটো হৈছে পণ্ডিতপাৰা আৰু এইটো হৈছে মন্দিৰপাৰা মানে আমাৰ মন্দিৰত দুটা ভাগত খেল পতা হৈছে তো এতিয়া মানে মন্দিৰপাৰা মানে টইচত জিকিলে এতিয়া সিহঁতৰ ফাৰ্ষ্ট বেটিং এতিয়া গৈ আছোঁ মানে আমাৰ যোনটো খেল পতা হ'ব সেই খেলৰ মানে ট্ৰফি আনিব গৈ আছোঁ তো এতিয়া আমি স্কুললৈ গৈ আছোঁ মনত জগন্নাথ ফুটবলক এতিয়া যাব লাগে তো স্কুল লৈ যাব লাগে মানে খেলটো এতিয়া আৰম্ভ হৈ আছে বৰষুণ দি দিলে ট্ৰফিটো আনিবা এইফালে বৰষুণটো আহি গ'ল একো নাই বৰষুণৰ মাজতে খেলাম আৰু তোমাৰ যাতে ভগৱানৰ ওচৰত প্ৰে কৰিছোঁ যাতে বৰষুণটো নিদিয়ে যাতে খেলটো যাতে ভাল হয় যাব লাগে বলো আমি জেগা আহি পাই গ'লোঁ আৰু এতিয়া আমি টপিকটোৰ পৰা ল'ম এই দোকানত আহি পাই গ'লোঁ বলক ভাল লাগিছে এইটো ঠিকেই লাগিছে তো গাইছ কমেণ্ট কৰকচোন এইটো ল'লে কেনেকুৱা হ'ব আৰু এইটো প্ৰাইচটো কেনেকুৱা প্ৰাইচটো তো বহুত টপি আছে ইয়াত চব বহুত ধৰণৰ টপি আছে আপোনালোকে আহিলে ইয়াৰ পৰা টপি ল'ব পাৰিব দোকানৰ নামটো দেখাই দিছোঁ দোকানৰ নামটো হৈছে খেতান স্পৰ্ট ইয়াত মানে ফুটবল খেল ক্ৰিকেট খেল সকলো ধৰণৰ বস্তু পোৱা যায় ইয়াত বেটৰ পৰা আদি ফুটবল সম্পূৰ্ণ বস্তু পোৱা যায় ইয়াত ফুটবল খেলাৰ ড্ৰেছ পাতি ইয়াতো আছে আৰু ক্ৰিকেট খেলৰ ড্ৰেছ আছে নি ইয়াত ক্ৰিকেট খেলৰ ড্ৰেছো আছে আগফালে এইটো হলমা দিয়া আছে সেইটো কিন্তু আল্টিমেট লাগিছে দেই এয়া চব লগত ষ্টেণ্ড বেট মাজত বোলে কিফালে বল এটা মাৰি আছে চব আল্টিমেট লাগিছে টপিটো মানে দাদাজন নাই দাদাজন মানে আহি আছে ঘৰৰ পৰা এইটো দাদাজন দেউতা হ'ব থাকে কিন্তু দাদাজন আহিলে মানে আমি এইটো দামটো কৰি পিনে ইয়াৰ পৰা ল'ব পাৰিম আৰু চুলিকেইটা কাটিবলৈ বহুত ডাঙৰ হৈছে মানে নিজৰে বেয়া লাগিছে চুলিকেইটাও কাটিব লাগিব সময় পোৱা নাই কাটিবৰ কাৰণে চুলিকেইটা কাটিব লাগিব বহুত ডাঙৰ লাগিছে চব বহুত ডাঙৰ লাগিছে কাটিব লাগিব এইটো মেটেলৰ ট্ৰফি আজিকালি পাবলৈ নাই চব এই চোৱা ইমান ওপৰ দিবা আৰু ধুনীয়াকৈ দামটো লগাই দিব আমাক আহিব 1900 টকা তো এইটো 1900 টকা কৈছে দাদা এইটো ভাল লাগিছে মোৰ বেয়া লগা নাই মোৰ ডাঙৰ আছে এইটো সৰু বাচ্চা মানে কি অলপ ভালেই দিম মানে আৰু এইটো মানে কোনটো ট্ৰফি কেইটা লাগে ট্ৰফি এটা লাগে উইনাৰ টিমৰ কাৰণে লাগে কৈছে এইটো 1400 টকা কৈছে ডাঙৰে আছোঁ বাৰু এইটো 1400 কৈছে আৰু আগৰ যোনটো দেখাইছিলে এইটো 1900 টকা আৰু এইটো 750 টকা মানে যেনেকুৱা দামী টপি দেখাইছে ন মানে আমাৰ এনেকুৱা বাজেটো নাই মানে সৰু বাচ্চাসকলৰ খেল সেইকাৰণে সৰুৱে মানে ল'ম আৰু টপিটো দামটো মিলিলে ল'ম আৰু সৰু সুৰাকৈ ল'ৰাটো ল'মেই বাৰু টপি আৰু সেইটো কৈছে 750 কৈছিলে তো ডিছকাউণ্ট কৰিলে অকণমান বাৰু মেডেল 5টা লৈ লিলোঁ মানে যোনকেইটা মানে খেল অকণমান ভালকৈ খেলিব সেইকেইটা দিয়া হ'ব এইকেইটা এনেকৈ মেডেল 5টা লৈ লিলোঁ আৰু এই টপিটো লোৱা হ'ল এই টপিটো একো নাই তো আপোনালোকে আহিব ধুনীয়া ডিছকাউণ্ট লগাই দিব মোৰ কথা হ'লে ধুনীয়াকৈ ডিছকাউণ্ট দি দিব তো আমি ল'লোঁ বাৰু ৰেটটো আমাক ৰেট ভালকৈ লগাই দিলে আপোনালোকে আহিব খেতান স্পৰ্ট বুলি দোকানটোৰ নাম মই দেখালোঁ আপোনালোকক আহিব ইয়াতে ধুনীয়া ডিছকাউণ্ট আহিলে ডিছকাউণ্ট পাবনে ভাল ডিছকাউণ্ট পাব অঁ ঠিক আছে ধুনীয়া ডিছকাউণ্ট লগাই দিব আপোনালোকে খালি আহিব বহুত ভেৰাইটিজ মাল আছে সব স্পৰ্টছৰ সব বস্তু আছে সবতে ডিছকাউণ্ট পাব সব বস্তুৱে আছে সব বস্তু আছে মানে ক্ৰিকেট খেল ফুটবল খেল সম্পূৰ্ণ ফুটবল ভলীবল বাস্কেটবল কেৰম বোৰ্ড মানে সম্পূৰ্ণ বস্তু ইয়াতে পোৱা যাব এভৰিথিং পাব সম্পূৰ্ণ বস্তু ইয়াতে পাব খালি আপোনালোকে আহিব মানে দেৰকা চাৰিআলি পোৱাৰ আগতে মানে লাখুটিৰ পৰা সোমাই অকণমান জাষ্ট আহিব এইফালে ICICI বেংকটো যে দেখা পাইছে এই ICICI বেংকটোৰ অপজিট চাইডে আছে খেতান স্পৰ্ট বুলি দোকানটোৰ নাম দি আছে আপোনালোকক দেখালোৱে আপোনালোকে আহিব আমাৰ মেডেল চেডেল লোৱা হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা যাব লাগে মেডেল চেডেল ঘৰ পিছত গৈ আছোঁ ওপৰত আৰু আমাৰ খেল চলি আছে যাব লাগে যাব লাগে আমাৰ ফেক্টৰীৰ পৰা ল'লোঁ মই দেৰগাৰ পৰা আহোঁতে আমাৰ সেইফালে মন্দিৰ পাৰা টিমটো
আৰু এই পণ্ডিতপাৰা 88 টাৰ্গেট দিলে। এতিয়া পণ্ডিতপাৰা খেল চলি আছে। এতিয়া পণ্ডিতপাৰা 6 অভাৰত 74 ৰাউণ্ড মানে আগবাঢ়িছে। তো মানে পণ্ডিতপাৰাই মানে খেলটো এতিয়া জিকিব। তো মানে এতিয়া মানে খেলটো হৈ আছে, পিছত মানে ফাইনেল খেলটো হ'ব। এতিয়া আকৌ মাৰিলে চক 88 টাৰ্গেট মানে বহুত কম টাৰ্গেটে দিলে যেনিবা। তো সেইকাৰণে এতিয়া তাহাঁতি 75 ৰাউণ্ড হৈ গ'ল এতিয়া বৰ্তমান। এতিয়া পুৰা খেল চলি আছে, মানে সিহঁতে মানে পণ্ডিতপাৰাটোৱে জিকিব। পুৰা ওপৰত ৰাখি দিলোঁ। পণ্ডিতপাৰা খেলটো জিকি গ'ল। এতিয়া মেইন আৰু এটা খেল হ'ব, সেইটোতে মেইন মানে ফাইনেলটো আমাৰ দেখা হ'ব। আৰু এতিয়া পণ্ডিতপাৰাও জিকিলে। খেলটো মানে চিৰিজ খেলা হৈছে। তো মানে এবাৰ পণ্ডিতপাৰা জিকিলে, তো আকৌ এবাৰ যদি জিকি যায় মেডেলটো সিহঁতৰ হৈ যাব। আৰু নেক্সট টাইম যদি পণ্ডিতপাৰা যদি জিকে, খেলটো মানে আকৌ এবাৰ পতাব, হয় নাই? মানে ফাইনেল হ'ব, সেইটোৱে মানে লাষ্ট ফাইনেল হ'ব। এতিয়া চাওঁ মানে কোনটো মানে পাৰ্টি জিকে, পণ্ডিতপাৰা জিকে নে পণ্ডিতপাৰা জিকে। যদি পণ্ডিতপাৰা জিকি যায়, যেতিয়া পণ্ডিতপাৰা জিকি যাব, তেতিয়া খেল মেডেলটো মানে সিহঁতৰ হ'ব। আজি চাইডে পণ্ডিতপাৰা হৈ যায়, তেতিয়া খেলটো আৰু পতা হ'ব। মানে ফিনিছ খেল অঞ্চিও আমাৰ লগত আহি গ'ল খেল চাবলৈ। মই পুৰা টপিকটোৰ ওচৰত বহিলোঁ ধুনীয়াকৈ। ইয়াৰ পৰা মানে মেটচটো চাবলৈ ভাল লাগিছে, পুৰা ভিউটো আপোনালোকে চাওক। এতিয়া পণ্ডিতপাৰাই 107 টাৰ্গেট দি দিলে। এতিয়া আমাৰ মন্দিৰপাৰা এতিয়া কিমান বনাই এতিয়া চাব লাগিব। এতিয়া ফাইনেল খেলটো এতিয়া আমাৰ আৰম্ভ হ'ব, যাব লাগিব। প্ৰথম বলতে 6 মাৰিলে, ধুনীয়া। এনেকৈ গ'লে আমাৰ টিম জিকি যাব। এই আমাৰ অভিজিত আহিলে, মজা মজা। আৰু গাইস দ্বিতীয় বাৰত আৰু 19 ৰাউণ্ড লাগে, আৰু 19 ৰাউণ্ড লাগিলে আমাৰ মন্দিৰপাৰা খেলটো ভালে হৈছে। লাষ্ট ৰাউণ্ড লাগে 13 ৰান। খেলটো মানে চলি আছে। তো গাইস আৰু 2টা বল আছে, এতিয়া পণ্ডিতপাৰাই জিকিব। আমাৰ মেচ হৈ গ'ল, আমাৰ মেচত জিকিলে পণ্ডিতপাৰা মেচ জিকি গ'ল। তো এতিয়া সিহঁতকে টপিক দিয়া হ'ব। আমাৰ এইটো পণ্ডিতপাৰাই জিকিছিলে আৰু এইবাৰো সিহঁতে জিকিলে। মানে কি ক'ম, মানে যাৰ ভাগ্য থাকিব সিয়ে পাব। আজি সেই ট্ৰফিটো পণ্ডিতপাৰালৈ গুচি যাব। বাই বাই, টাটা দেই। 5টা মেডেল আছে, 5টা মেডেল মানে এই 2টা টিমৰ মাজত যোনে যোনে অকণ ভালকৈ খেলিছে সিহঁতক দিয়া হ'ব 5টা মেডেল। আৰু মেইন ট্ৰফিটো মানে পণ্ডিতপাৰাত যোনে মানে বেছি ৰান বনালে তাকে দিয়া হ'ব। আমাৰ ট্ৰফি দিয়া আৰম্ভ হ'ব। আমাৰ 2টা পাৰ্টিকে মাজত লৈ লোৱা হৈছে। এয়া এইটো মন্দিৰপাৰ, এইটো পণ্ডিতপাৰা। আহি গ'ল চম্পক আৰু কুশ চৰকাৰ বেটিং ভালকৈ কৰিলে, 6টা 6 মাৰিলে। আমার মেডেল দিয়া হয়ে গেল, এটা আমার ট্রফি দিয়া হবো। আমার খেল কমপ্লিট। তো আমার এই ভিডিওটো ইমানটা সামৰিছো। ভিডিও চাই কেনেকৈ পালে নিশ্চয় কমেন্ট কৰি জনাব। শেয়াৰ কৰিব, কাৰণ এইটো দিনতে মোক খলিত ৰিএকচনটো আপোনালোকে গমে পায়। তাকে সাপোৰ্ট কৰিব। আৰু চেনেলটো কোনোবা নতুন চাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব। বাই বাই।